100 টকাৰ বিনিময়ত লাভ কৰক আপুনি টয়োটা ইনোভা মহিন্দ্ৰা থাৰ ষ্টাৰবাছকে আদি কৰি কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ। হয়তো আপুনিও ট্ৰেক্টৰখনৰ গৰাকী হ'ব পাৰে, কাৰণ লখিমপুৰ জিলাৰ পানীগাঁৱত খেলোৱা হ'ব এখন বৃহৎ লটাৰী খেল। অহা 14 এপ্ৰিলৰ দিনা খেলখন খেলোৱা হ'ব, য'ত কেইবা কোটি টকা মূল্যৰ পুৰস্কাৰ থাকিব। শনিবাৰে পানীগাঁও খেলপথাৰত পুৰস্কাৰসমূহ উন্মোচন কৰিলে আয়োজক সমিতিয়ে। পানীগাঁও আমগুৰি গুণামৰা হৰি মন্দিৰ আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ সাহায্যাৰ্থে অৰিহণামূলক উপহাৰ কুপন খেলখনৰ টিকট আপুনি লাভ কৰিব পাৰে। মাত্ৰ 100 টকা দি লাভ কৰা এই টিকটটোৱে হয়তো আপোনাৰ ভাগ্যৰ চকৰি ঘূৰাই দিব। হয়তো আপুনি আল্ট্ৰা ষ্টাৰবাছৰ গৰাকী হ'ব পাৰে, অথবা টয়োটা ইনোভাৰ গৰাকীও হ'ব পাৰে। আজিয়ে 100 টকীয়া লটাৰী টিকটটো লাভ কৰিবলৈ কল কৰক এইটো নম্বৰত। নম্বৰ কেইটা হৈছে 8134872161, 6000780769, 70079002। এইকেইটা নম্বৰৰ জৰিয়তে লাভ কৰিব টিকটসমূহ। নমস্কাৰ। সৰ্বপ্ৰথমে সকলো অসমবাসী ৰাইজক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক আহি থকা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আমি আমগুৰি গুণামৰা হৰিমন্দিৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সাইজাতে এখন উপহাৰ কুপন খেল আমি খেলাইছোঁ মাত্ৰ 100 টকা লখিমপুৰত। লখিমপুৰ মাজমজিয়াত প্ৰথম খেল হৈছে এখন লখিমপুৰ পানীগাঁৱত আমি খেলখন খেলাইছোঁ। লগতে আপোনাৰ সকলো অসমতে আমি টিকেট বৰ্তমান আমি দিছোঁ আৰু সকলো অসমবাসী ৰাইজৰ পৰা আমি সহায় সহযোগিতা পাইছোঁ, লখিমবাসী ৰাইজবোৰ আমি পাইছোঁ। আপোনালোকে 100 টকাত পাব আপোনাৰ টয়টা ইন'ভা আৰু আপোনাৰ আমাৰ ইয়াত গোটেইখিনি আপোনাৰ আল্ট্ৰা বাছ আৰু পাঞ্চ নেক্সন মহেন্দ্ৰ বলেৰ' পিকআপ আপোনাৰ এক্সপ্ৰেছৰ পৰা ধৰি গোটেই থাৰৰ পৰা ধৰি সকলোবোৰ আমি আজি বৰ্তমান ইয়াত ৰাখিছোঁহি। আমাৰ পুৰস্কাৰ বৰ্তমান আহি পাইছেহি। আৰু যদি কোনোবাই আপোনালোকৰ ইয়াতো টিকেট উপহাৰ কুপনৰ টিকেট আমাক ক্ৰয় কৰা নাই, তেওঁলোকক আমি ক্ৰয় কৰিবলৈ আমি কৈছোঁ। আৰু স্ক্ৰীণত আমাৰ অনলাইনৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো আমি দিয়া আছে। আপোনালোকে ফোন কৰি হ'লেও আমাৰ পৰা টিকটটো ক্ৰয় কৰিব পাৰিব। আৰু সকলো ৰাইজকে আমি আমাক সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কিমান তাৰিখে খেল খেলা? আমাৰ 14 এপ্ৰিল গৰু বিহু দিনাখনি আমাৰ খেলখন অনুষ্ঠিত কৰা হ'ব। ক'ব লাগিব নিশ্চিতভাৱে লখিমপুৰ জিলাখনৰ যদি এইখনে প্ৰথম হয়, লখিমপুৰ জিলাৰ ভিতৰত প্ৰথম আমাৰ এখন খেল খেলাইছোঁ পানীগাঁও মাজমজিয়াতে। আপোনালোকৰ সহায় সহযোগিতা পালে আমি নিশ্চয় আকৌ আগবাঢ়ি যাম।